গাইজ ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব, চাই লওক ভিডিঅ'টো চাই লওক তাৰপিছত আপোনাক কৈ আছোঁ আপোনালোকক। হিমন্ত মামা, তোমাৰ কাৰণে এটা ভিডিঅ'। তুমি যে জীৱ জন্তুবিলাক বেছি আছা যে, তোমাৰ দেউতাই তোমাৰ মাক প্ৰেগনেণ্ট কৰি জন্ম কৰা নাই। এইখিনি আমাৰ অসমৰ সম্পদ, আমাৰ অসমৰ গৌৰৱ, ঠিক আছে। তোমাৰ দেউতাই যে তোমাৰ মাক প্ৰেগনেণ্ট কৰি অসমৰ জীৱ জন্তুবিলাক জন্ম কৰা নাই, ঠিক আছে। আৰু তুমি এক কাম কৰা, তোমাৰ মাইকীক তুমি প্ৰেগনেণ্ট বনাই তুমি জীৱ জন্তু জন্ম কৰা, তাৰ পৰা মুকেশ আম্বানীক বিক্ৰী কৰা, ঠিক আছে। আৰু তুমি অসমৰ ৰাইজক নুসুধাকৈ অসমৰ জীৱবোৰ যে বিকিছা, তোমাৰ বাপেৰৰ সম্পত্তি, তোমাৰ বাপেৰে মাৰক প্ৰেগনেণ্ট বনাই কি জন্ম কৰিছিলে নে তুমি মাইকীক প্ৰেগনেণ্ট বনাই তুমি জন্ম কৰি তোমাৰ মাইকে জীৱ জন্তু জন্ম কৰি কি অসমক কাজিৰঙাত এৰি দিছিল নে? স্পষ্টভাৱে কৈছোঁ তোক। আৰু নেক্সট বাৰ আৰু শুনিব পাম এনেকুৱা, তোৰ ভাই তই জীয়াই থাকিব নাপাবি। য'তে দেখোন ত'তে তোৰ গণ্ডল উৰি যাব। বুজিছ নহয়? মই লাউৰা তোলৈ কেতিয়াও মই ভয় কৰা নাই আৰু ভয় নকৰোঁ। তই মোক এছ কৰি দেখা, অকাত আছে তোৰ। তই মতা নহয়, তই মাইকী হয়, তোৰ গিদা আছে, ঠিক আছে। যিমান পাৰে ৰাইজে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে গাইজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, বহুত শ্বেয়াৰ কৰক, যাতে ইয়াৰ ব্যৱস্থা লয় ৰাইজে। অসম চৰকাৰে যাতে ইয়াৰ ব্যৱস্থা লয়, ইয়াৰ ওপৰত যাতে বিচাৰ কৰে। ইয়াৰ মুখৰ ভাষা শুনকচোন কি কৈছে সি। হিমন্ত মামা, তোমাৰ কাৰণে এটা ভিডিঅ'। তুমি যে জীৱ জন্তুবিলাক বেছি আছা যে, তোমাৰ দেউতাই তোমাৰ মাক প্ৰেগনেণ্ট কৰি জন্ম কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী গৰাকীক মানে এনেকৈ কোৱা তাক কিমান যুক্তিপূৰ্ণ আৰু তাৰ মুখৰ শব্দ উচ্চাৰণেই কৰিব পৰা নাই ভালকে, পেটনেট মাৰি আছে। ইংলিছত তই ক'ব নোৱাৰিছ, তই অসমীয়াত ক, গাভিনী বুলি ক। আৰু কথাবিলাক জানি বুজি এনেকৈ ভিডিঅ' বনাবিচোন। কথাবোৰ জানিছ জানো, বুজিছ জানো, কিহৰ হাতী বিকিছে, ক'ত কি কৰিছে জানো, গম পাইছ জানো? সেইবোৰ অসমৰ হাতী নহয়। হাতীবোৰ যে নিছে এইবিলাক কোনো অসম চৰকাৰৰ নহয়, অসমৰ নহয়, অৰুণাচলৰ পৰা লৈ গৈছে। অৰুণাচলৰ চৰকাৰে এইবিলাক মিলাই লৈছে সিহঁতি। তো ইয়াতো তোৰ মাথা মাৰিবলৈ দৰকাৰেই নাই। নে তোৰ বস্তু নিছে? তই যে ভিডিঅ'ত আহি পিনি যে এনেকৈ চৰকাৰক গালি গালাজ কৰি আছ। এই ভিডিঅ'টো ৰাইজ শ্বেয়াৰ কৰক, বহুত বেছি শ্বেয়াৰ কৰক, যাতে অসমৰ চৰকাৰে এই ভিডিঅ'টো চায় আৰু ইয়াৰ যাতে ব্যৱস্থা লয়।